গল ব্লাডাৰ ষ্টোন যেটা ধৰাত পৰে তেটা বহুত মানুহৰ মনত এটা ডাঙৰ প্ৰশ্ন থাকে যে এতিয়া আমি কি খাম আৰু বহুতে এটোও ভাবে যে আমি অপাৰেচনটো আমি দেৰি কৰিব পাৰো নেকি প্ৰপাৰ ডায়েট ফলো কৰি পেলা আৰু যেটা অপাৰেচনটো হৈ যায় তেতিয়া কেনেকুৱা ধৰণৰ ডায়েট ফলো কৰিব লাগে মই তাৰ ওপৰত আজি বুজাই কম কিন্তু গল ব্লাডাৰ ষ্টোনৰ ডায়েটটো ফলো কেনেকৈ কৰিব তাৰ ওপৰত আগতে বুজিব লাগিলে আপুনি এটো বুজি পাব লাগিব যে গল ব্লাডাৰ ষ্টোনটো আমাৰ শৰীৰত কেনেকৈ ফৰ্ম হয় আৰু এটো বুজিব লাগিলে আপুনি আগতে জানিব লাগিব যে আমাৰ শৰীৰত খাদ্যবোৰ যিবোৰ আমি খাওঁ সেইবোৰ কেনেকৈ হজম হয় আমি যি খাদ্য খাওঁ এনেকৈ আমাৰ ফুড পাইপেদি এনেকৈ আহি পেলাই আমাৰ পেটৰ ভিতৰত এনেকৈ ইয়াত আহি যায় আৰু ইয়াত যেতিয়া আহে তেতিয়া আমাৰ পেটৰ পৰা কিছুমান গ্যাস্ট্ৰিক জুচ বা এনজাইম ফৰ্ম হয় যিবোৰে আমাৰ খাদ্যবোৰ হজম কৰাত সহায় কৰে যেতিয়া আমি ভাত ৰুটি ব্ৰেড বিস্কিট খাওঁ বা আলু খাওঁ য'ত স্টাৰ্চ থাকে এই গোটেই কেইবিধতে কাৰ্বোহাইড্ৰেট থাকে কাৰ্বোহাইড্ৰেট হজম কৰিবলৈ বেলেগ এনজাইমছ থাকে